হেল্ল' গাইজ, কি খবৰ? নিশ্চয় আপোনালোকৰ ভাল। মই দেখাইছিলোঁ যেতিয়া মই কিছুমান ঘৰৰ ৰং চং কৰি আছিলোঁ নিজেও, আৰু বহুতখিনি ভিডিঅ' মই আচলতে দিব নোৱাৰিলোঁ, কিবা এটা কাৰণত ডিলেট হৈ গ'ল। তো ঘৰত পুটিং লগাই আছিলোঁ, মানুহ লগাই দেখাইছিলোঁ অলপমান। বৰ্তমান হৈ গ'ল এতিয়া পুটিঙৰ কাম। তাৰ পিছৰ লুকটো আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰিছোঁ, কেনেকুৱা লাগিছে চাবচোন বাৰু। ভাল লাগে, ঘৰ সজাই পুৰাই ৰাখিব বৰ ভাল পাওঁ, কিন্তু সিমানখিনি সম্বল নাই যিমান ইচ্ছা কৰোঁ। তথাপি আৰু যিখিনি পাৰোঁ ভাল লাগে মোৰ। সেইকাৰণে আপোনালোকৰ লগতো শ্বেয়াৰ কৰি থাকোঁ ইটো সিটো, কাৰণ শ্বেয়াৰ কৰিব পাৰিলে মনটো ভাল লাগে, আৰু কমেণ্ট কৰিলে আৰুৱে ভাল লাগে, কাৰণ তেতিয়া বুজা যায় বহুত কথা বা জানিব পাৰোঁ। এতিয়া বৰ্তমান গধূলি 6:30 বাজে, আৰু মই ভিডিঅ' কৰি আপোনালোকৰ লগত আপলোড কৰি আছোঁ। এয়া বৰ্তমান গধূলি হয়, 6:30 বজাৰ। মানে পুটিং কৰাৰ পিছত মই ৰং কৰা নাই ঘৰটো, ৱালপেপাৰ মাৰিছোঁ দুখনমান ৱালত, আৰু এনেকৈ অকণমান সজাই পুৰাই ৰাখিছোঁ। কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন। আৰু এই গণেশজনা দেখিছেনে? মই অনলাইন আনিছোঁ। আপোনালোকৰ কেনেকুৱা লাগিছে বাৰু জনাবচোন। মোৰ বৰ ভাল লাগিছে। দেখিছেনে এইটো গণেশ বাবা? আৰু গণেশ বাবা মোৰ ওপৰত এটা ছাতি আছে, সেইটো কেনেকুৱা লাগিছে জনাব। সেইটো মই ফুৰিব যাওঁতে আনিছিলোঁ, শ্বিলং গৈছিলোঁ, চেৰাপুঞ্জীত আচলতে এইটো লৈছিলোঁ। তো গণেশ বাবা মোৰ ওপৰতে থৈ দিছোঁ, আৰু উটটো দেখা পাইছে নিশ্চয়, সেইটো মোৰ ছোৱালীয়ে মোৰ কাৰণে আনিছে। মই সজাই ভাল পাওঁ, কাৰণ তাই সজোৱা বস্তু আনে ইটো সিটো, খুব ভাল লাগে। তাই ৰাজস্থান গৈছিলে তেতিয়া আনিছিলে। আৰু এইখন হ'ল বাৰেণ্ডাৰ লুকটো কেনেকুৱা লাগিছে। আৰু বহুতখিনিয়ে চেঞ্জ কৰিম বুলি ভাবি আছোঁ, পিছে পৰে কৰিম। বৰ্তমান এনেকুৱা লুক কৰি থৈছোঁ, আৰু কেনেকুৱা হৈছে ক'বচোন, কমেণ্ট কৰি জনাব। আৰু এইটো হৈছে ৰাতি, মানে 6:30 7টা বজাৰ ভিতৰত